বহু সময়ৰ আগৰ কথা। এখন হাবিত এজোপা আম গছ আৰু এজোপা কৃষ্ণচূড়া গছ আছিল। উভয়েই বৃহৎ আকাৰৰ গছ আছিল, কিন্তু দুয়োৰে স্বভাৱৰ মাজত যথেষ্ট পাৰ্থক্য আছিল। আম গছজোপা শান্ত আৰু সৎ স্বভাৱৰ আছিল। তাৰ মনত হাবিখনৰ সকলো জীৱ-জন্তুৰ বাবে মৰম আছিল। নানা ধৰণৰ চৰাই-চিৰিকটিয়ে তাৰ ডালত বহি খেলা-ধূলা কৰে, বাঁহ সাজি আশ্ৰয় লয়, তাৰ ফলবোৰ খায় আৰু তাক সুৰীয়া সুৰীয়া গীত শুনায়। আমজোপাও সিহঁতৰ সৈতে সুখী আছিল। সিও সিহঁতৰ সৈতে গুণগুণাই থাকিছিল। সি হাবিৰ মাজেৰে যোৱা যাত্ৰীসকলক নিজৰ ছাঁত জিৰাবলৈ দিছিল। সি বৰ ফূৰ্তিবাজ গছ আছিল। আনহাতে কৃষ্ণচূড়া গছজোপা বৰ ককৰ্ষ স্বভাৱৰ আছিল। তাই নিজৰ ওপৰত বৰ গৰ্বিত হৈছিল। তাইৰ অহংকাৰ আছিল যে তাইৰ সুন্দৰ সুন্দৰ সুমথিৰা ৰঙৰ ফুল ওলায় আৰু সেই ফুলে তাইৰ সৌন্দৰ্য বহু গুণ বৃদ্ধি কৰি তোলে। তাইৰ সুন্দৰ ফুলবোৰ কোনেও নষ্ট কৰাটো বিচৰা নাছিল। সেয়ে তাই কোনো পক্ষীক বা আন কোনো কীট-পতংগক তাইৰ শৰীৰত বহিবলৈ নিদিছিল। যেতিয়াই কোনো পক্ষী তাইৰ কাষলৈ আহে, তেতিয়াই তাইৰ ডালবোৰ জোকাৰি সিহঁতক খেদি পঠিয়ায়। তাই কোনো চৰাই-চিৰিকটিকে বাঁহ সাজিবলৈ নিদিয়াৰ লগতে কোনো ধৰণৰ কীট-পতংগকো তাইৰ ফুলৰ ৰস শুহিবলৈ নিদিছিল। তাইৰ ছাঁত কোনো মানুহ অথবা জীৱ-জন্তুক জিৰণি ল'বলৈ নিদিছিল। তাই সদায় তাইৰ ৰূপৰ কথাই চিন্তা কৰিছিল। অ' কৃষ্ণচূড়া বাইদেউ, তুমি কোনো পক্ষীকে তোমাৰ ওপৰত বহিবলৈ কিয় নিদিয়া অ'? তুমি সিহঁতক আহিবলৈ দিব লাগে। সিহঁতৰ গীতবোৰ বৰ সুমধুৰ। তোমাৰ নিশ্চয় ভাল লাগিব। নাই, এই চৰাইবোৰে মোৰ ইমান সুন্দৰ ফুলবোৰ সৰাই পেলায়। সিহঁতে মোৰ সৌন্দৰ্যৰ কথা অলপো চিন্তা নকৰে। আৰু এই পখিলাবোৰ, সিহঁতেতো তোমাৰ ফুলবোৰ নসৰাই। তুমি সিহঁতক কিয় আহিবলৈ নিদিয়া বাৰু? এই পখিলাবোৰতো আৰু বদমাছ। সকলোৱে মোৰ সুন্দৰ সুমথিৰা ফুলৰ ৰস শুহে। সিহঁতৰ বাবে মোৰ ফুলবোৰ শেতা পৰাটো মই নিবিচাৰোঁ। ইহঁতবোৰে মিলি মোৰ চুলিৰ গাঁথনিও খেলি-মেলি কৰে। সেই সময়তে সেইফালেৰে বতাহ গৈ আছিল। বতাহে কৃষ্ণচূড়াৰ কথা শুনি হাঁহিব ধৰিলে। কৃষ্ণচূড়া, তুমি হয়তো পাহৰিছা যে তুমি এজোপা গছ, তোমাৰ কোনো চুলি নাই। যিয়েই নহওক, সিহঁতে মোৰ পাতৰ গাঁথনি খেলি-মেলি কৰি দিয়ে। মোৰ তোমালোকৰ লগত আৰু কথা পতাৰ কোনো ইচ্ছা নাই। তোমাৰ ইমান অহংকাৰ কিয়? তুমিতো বাকীবোৰ গছৰ দৰেই। নহয়, তুমি কেতিয়াও মোৰ ফুলবোৰ দেখা নাইনে? কোনোবা অন্য গছৰ আছে জানো ইমান সুন্দৰ ফুল? যিয়েই মোক দেখা পায়, মানুহেই হওক বা জন্তুৱেই হওক, মোৰ প্ৰশংসা নকৰাকৈ নাযায়। মই বাকীবোৰ গছতকৈ বহুগুণে ধুনীয়া। সেই চৰাইবোৰক আহিবলৈ দিয়া কৃষ্ণচূড়া। সিহঁতেতো কেৱল বাঁহহে সাজিব বিচাৰে। নাই। বাঁহ সজাৰ পাছত যেতিয়া সিহঁতৰ পোৱালি হ'ব, তেতিয়া দিনডাল পোৱালিবোৰৰ চু চাচা শুনি মই বিৰক্ত হৈ যাম। সিহঁতে মোৰ গোটেই সৌন্দৰ্য নষ্ট কৰি পেলাব। মোৰ ধুনীয়া ফুলবোৰ লেতেৰা কৰি পেলাব। মই মোৰ সৌন্দৰ্য হেৰাব নিবিচাৰোঁ। তুমিতো ধুনীয়া নহয়, আৰু তোমাৰ ফুলবোৰো বাছ ঠিক ঠাক। তুমি বনাবলৈ দিয়া সিহঁতক তোমাৰ ওপৰত বাঁহ। কিয় এনেকৈ কৈছা কৃষ্ণচূড়া? ডাঙৰ, সৰু, ধুনীয়া, কুৎসিত, এইবোৰ কি কৈছা? আমি সকলো এই প্ৰকৃতিৰেই। একো নাই দিয়া বতাহ, মই বেয়া পোৱা নাই। মোৰ ফুল যদিও ইমান ধুনীয়া নহয়, কিন্তু ইয়াৰ পৰা ওলোৱা ফল সকলো প্ৰাণীৰেই খুব প্ৰিয়। দিনবোৰ পাৰ হৈ যাব ধৰিলে। আম আৰু কৃষ্ণচূড়াৰ স্বভাৱৰ কিন্তু পৰিৱৰ্তন নহ'ল। সিহঁতৰ স্বভাৱৰ লগতে সিহঁতৰ মাজৰ সম্পৰ্কও সলনি নহ'ল। সিহঁতৰ মাজত প্ৰায়ে টেঙা-মিঠা সংঘাত হৈছিল। এদিনাখন এজাক মৌ-মাখি সেই হাবিলৈ আহিল। ৰাণী মাখিজনীয়ে কৃষ্ণচূড়া গছজোপা দেখিলে আৰু তাইৰ গছজোপা বৰ পচন্দ হ'ল। এই কৃষ্ণচূড়াজোপা বৰ ভাল হ'ব। এইজোপা ওখ হোৱাৰ লগতে ফুলো বহুত আছে। আমি মৌ ৰস বনাবলৈ ৰসো সহজেই পাম। বেছি দূৰলৈও যাব নালাগিব। আমি আমাৰ বাঁহ ইয়াতে সাজিব পাৰিম। কৃষ্ণচূড়াই এই কথা শুনিয়েই জাঙুৰ খাই উঠিল। ঐ ৰাণী মাখি, তই নাজাননে যে তই মোৰ ডালত বাঁহ সজাৰ আগত মোক সুধি ল'ব লাগে? মোৰ অনুমতি নোলোৱাকৈ তই ইয়াত বাঁহ সজাৰ কথা ভাবিলি কেনেকৈ? অনুমতি? মই ইয়াৰ পূৰ্বেও বহুত বাঁহ সাজিছোঁ আৰু তাৰ বাবে কেতিয়াও কাৰো অনুমতি লোৱা নাই। এই প্ৰকৃতিত আমি আমাৰ কাম কৰিবলৈ কাৰোৰে অনুমতি লোৱাৰ প্ৰয়োজন নাই। আমি সকলোৱে নিজৰ কামৰ দ্বাৰা ইজনে সিজনক সহায় কৰোঁ। মোক তোৰ সহায়ৰ প্ৰয়োজন নাই।
আৰু লগতে তহঁতৰ এই এঠাইঠি মৌজোলৰো কোনো প্ৰয়োজন নাই। গোটেই দিন কুমকুনাই তহঁতে মোৰ মগজু নষ্ট কৰি দিবি। মোৰ ফুলৰ ৰস শুহি সিহঁতক নিৰহ আৰু হেতা পেলাই দিবি। তহঁতৰ পাখিৰ দ্বাৰা মোৰ বহুতো ফুল সৰিবও পাৰে। নাই মই এইবোৰ সহিব নোৱাৰোঁ। তই কোনোবা বেলেগ গছ বিচাৰি ল আৰু মোক বিৰক্ত নকৰিবি। মই অলপ ব্যস্ত আছোঁ। ব্যস্ত আছা? তুমি এজোপা গছহে, তুমি নিজৰ ঠাইৰ পৰা লৰচৰ কৰিব নোৱাৰা। তুমিনো কি কামত ব্যস্ত আছা? ব্যস্তটো আমি মৌ-মাখিবোৰহে। মানুহেও পৰিশ্ৰম আৰু কাম কৰাৰ ক্ষেত্ৰত আমাৰ এই উদাহৰণ দিয়ে। ইংৰাজীত আমাৰ উদাহৰণেৰে এটা প্ৰবচনো আছে, বিজি লাইক এ বি। বুজি পালানে? মই কৈছোঁ নহয়, মোক আমনি নকৰিবি। যা ইয়াৰ পৰা। আৰে কিনো কৃষ্ণচূড়া বাই, সিহঁতক তোমাৰ ডালত বাঁহ সাজিবলৈ দিয়া। মৌ-মাখিবোৰক আমাৰ প্ৰয়োজন হয় আৰু আমাক সিহঁতে আমাৰ ফুলবোৰৰ পৰাগযোগ হোৱাত আমাক সহায় কৰে, যাৰ দ্বাৰা আমাৰ বৃদ্ধি হয়। এইদৰে প্ৰকৃতিৰ ভাৰসাম্য বৰ্তি থাকে বাই। যদি আমি ইজনে সিজনক সহায় নকৰোঁ, তেন্তে প্ৰকৃতিখন ধ্বংস হ'বলৈ বেছি সময় নালাগিব বাই। মই কৈছোঁ নহয়, মোৰ তোমাৰ সৈতে কথা পতাৰ কোনো ইচ্ছা নাই। মোক প্ৰকৃতিয়ে বহুত ধুনীয়া বনাইছে আৰু মই এইদৰে ধুনীয়া হৈ থাকিয়ে প্ৰকৃতিক সহায় কৰিব বিচাৰোঁ। তুমি যদি ইমানেই চিন্তা কৰা, তেন্তে তুমি সাজিবলৈ দিয়া ইহঁতক বা। আমগছে কৃষ্ণচূড়াৰ কথা শুনি বৰ দুখ পালে, কিন্তু সি কৃষ্ণচূড়াক কোনো প্ৰত্যুত্তৰ নিদিলে। সি ৰাণী মাখিজনীক তাৰ কাষলৈ মাতিলে আৰু তাৰ ডালত বাঁহ সাজিবলৈ ক'লে। মৌ-মাখিবোৰে আম গছজোপাত বাঁহ সাজিবলৈ আৰম্ভ কৰিলে। কিছুদিনৰ ভিতৰত তাত এটা ডাঙৰ বাঁহ গঢ়ি উঠিল। মৌ-মাখিবোৰে কাম কৰা দেখি আম গছজোপাই বৰ আমোদ পালে। সি দেখিলে যে মৌ-মাখিবোৰ বৰ পৰিশ্ৰমী। আম গছে ৰাণী মাখিজনীয়ে কোৱা সেই ইংৰাজী প্ৰবচনটোও মনত ৰাখিলে, বিজি লাইক এ বি। আম গছজোপাত মৌ-মাখি আৰু চৰাইবোৰ মিলিজুলি থাকিবলৈ ধৰিলে আৰু আমজোপাৰো কোনো ধৰণৰ কষ্ট নহ'ল। আনফালে কৃষ্ণচূড়া গছজোপা এতিয়াও কোনো চৰাই-চিৰিকটি ওচৰলৈ আহিলে জাঙুৰ খাই উঠিছিল। এদিনাখন সেই হাবিলৈ দুজন খৰিকটীয়া আহিল। সিহঁতক ঘৰ সাজিবলৈ আৰু খৰিৰ বাবে গছৰ প্ৰয়োজন হৈছিল। তাৰ বাবে সিহঁতে গছ কটাৰ পৰিকল্পনা কৰিলে। আহি সিহঁতে আমজোপাৰ কাষ পালেহি। আম গছজোপা সিহঁতৰ পচন্দ হ'ল। সিহঁতে আমজোপা কটাৰ কথা ভাবিলে। সেই মুহূৰ্ততে সিহঁতৰ মাজৰ এজনে গছজোপাত থকা মৌৰ বাঁহটো দেখা পালে। আৰে সেইটো চা, মৌ-মাখিৰ বাঁহ। আৰে ইমান বঢ়িয়া। এই গছজোপা যদি জোকাৰো, তেন্তে এই মৌ-মাখিবোৰে আমাৰ অৱস্থা নাইকিয়া কৰি পেলাব। ভালেই হ'ল আগতেই দেখা পালো, নহ'লে আমাৰ মুখ ফুলি ৰঙালাও যেন হ'ল হয়। আম গছে স্বস্তিৰ নিশ্বাস পেলালে। এইবাৰ সিহঁতৰ কাষতে থকা কৃষ্ণচূড়া গছজোপালৈ চকু পৰিল। অই শুনচোন, এই কৃষ্ণচূড়াজোপাকে কাটো নেকি? কিন্তু ইয়াক কাঠ সিমান ঠিক নহয়। তই ঠিকেই কৈছ, কিন্তু আমাক প্ৰতিদিনে জুই ধৰা কামত খৰিৰ কাৰণেওতো গছ লাগিব। কৃষ্ণচূড়া গছৰ কাঠ ঘৰ বনাবলৈ নহ'লেও প্ৰতিদিনে জুই ধৰা কামততো আহিব। কাঠৰ বাবে গছ পাছত বিচাৰি ল'ম। নাই, তোমালোকে মোক কাটিব নোৱাৰা। মই বহুত ধুনীয়া। তোমালোকে মোৰ কেৱল প্ৰশংসা কৰা। কিন্তু গছৰ কথা মানুহে শুনা নাপায়। খৰিকটীয়া কেইজনে কৃষ্ণচূড়াজোপা কাটিবলৈ আৰম্ভ কৰিলে। কুঠাৰৰ প্ৰতিটো আঘাতত কৃষ্ণচূড়াই বিষত কেঁকাবলৈ ধৰিলে। কৃষ্ণচূড়াৰ যন্ত্ৰণা আমজোপাই চাই থাকিব নোৱাৰিলে। সি তাইক সহায় কৰাৰ কথা ভাবিলে। সি মৌ-মাখিৰ ৰাণীজনীক বাহিৰলৈ মাতিলে। শুনা ৰাণী মাখি, চোৱা, কৃষ্ণচূড়াজোপা বৰ কষ্টত আছে। আমি তাইক সহায় কৰা উচিত। কি কৈছা? কৃষ্ণচূড়াক সহায়? ধেমালি কৰি আছা নেকি? মুখহে পালা নেকি ধেমালি কৰিবলৈ? কৃষ্ণচূড়াক সহায়? ৰাণী মাখি, মই ধেমালি কৰা নাই। তাই সঁচাকৈ কষ্টত আছে। তাইৰ নিষ্ঠুৰ স্বভাৱৰ কথা জানিও তুমি সহায় কৰিব বিচাৰিছা, কিয়? কাৰণ এই প্ৰকৃতিত আমি ইজনে সিজনক সহায় কৰিব লাগে। কিন্তু তাই জানো মোক সহায় কৰিছিল? তাই জানো প্ৰকৃতিৰ অংশীদাৰ নহয়? মই ৰাণী মাখিৰ কথাত একমত। কৃষ্ণচূড়া বৰ অহংকাৰী।
তাই কাকোৱে আজিলৈকে ভাল ব্যৱহাৰ কৰা নাই। তাই কাৰোবাক স্পৰ্শ কৰিবলৈও নিদিয়ে। এয়া তাই অহংকাৰৰেই ফল পাইছে। তেনেকৈ নাভাবিবা বতাহ। মই ভাবোঁ তাইৰ শাস্তি ইতিমধ্যে পালেই। চোৱাচোন, চোৱা কেনেকৈ কান্দি আছে তাই। কান্দিবলৈ দিয়া তাইক। আজি তাই কান্দি থকা দেখি মোৰ বৰ শান্তি লাগিছে। মই তাইক অলপো সহায় নকৰোঁ। এনেকৈ নকবাচোন ৰাণী মাখি। প্ৰতিশোধৰ ভাৱনা উচিত নহয়। বেয়াৰ দ্বাৰা বেয়া শেষ নহয়, ভালৰ দ্বাৰাহে বেয়াক শেষ কৰিব পৰা যায়। তাইক সহায় নকৰি তুমিও কৃষ্ণচূড়াৰ দৰে অহংকাৰ আৰু ককৰসতা দেখুৱাইছা। তুমিও নিষ্ঠুৰ হৃদয়ৰ নেকি বাৰু? আৰু এনেকুৱাওতো হ'ব পাৰে আমাৰ সহায়ৰ ফলত কৃষ্ণচূড়াৰ স্বভাৱ সলনি হৈ যায়। বতাহ আৰু ৰাণী মাখিৰ আম গছৰ কথা ঠিক যেন লাগিল। সিহঁতৰ বেয়া হোৱাৰ মন নাছিল। ৰাণী মাখিয়ে তৎক্ষণাত তাইৰ সৈন্যবোৰক মাতিলে আৰু খৰিকটীয়াহঁতৰ ওপৰত আক্ৰমণ কৰিবলৈ ক'লে। গোটেই মৌ মাখিবোৰে খৰিকটীয়া দুজনক গালে মুখে কামুৰি কামুৰি সিহঁতৰ মুখ ফুলাই পেলালে। দুয়োটা খৰিকটীয়া তাৰ পৰা পলাই পত্ৰং দিলে। কৃষ্ণচূড়াই নিজৰ ভুল বুজি পালে। তাই ৰাণী মাখিক ক্ষমা বিচাৰিলে। তাই আম আৰু বতাহৰ আগতো নিজৰ ভুল স্বীকাৰ কৰিলে আৰু সিহঁতকো ক্ষমা বিচাৰিলে। মোক ক্ষমা কৰি দিয়া বন্ধুহঁত। যদি তোমালোকে মোৰ প্ৰাণ ৰক্ষা নকৰিলা হয় তেন্তে মই মৰি থাকিলোঁ হয়। মোৰ সৌন্দৰ্য কোনো কামৰ হৈ নাথাকিলে হয়। সুন্দৰ ৰূপৰ লগতে স্বভাৱো সুন্দৰ হ'ব লাগে। মই বুজি পালোঁ এই প্ৰকৃতিত কোনেও অকলে থাকিব নোৱাৰে। আমাৰ ইজনক সিজনৰ প্ৰয়োজনীয়তা সদায় থাকিব। সেই দিনাৰে পৰা কৃষ্ণচূড়াৰ স্বভাৱ সম্পূৰ্ণ পৰিৱৰ্তন হৈ পৰিল। এতিয়া তাই চৰাইবোৰৰ পৰা বিৰক্ত নহৈছিল। তাইক পখিলাৰ বৰণে আকৰ্ষণ কৰিব ধৰিলে। এতিয়া তাইও আম গছৰ দৰেই সিহঁতৰ সৈতে গাই গুণগুণাই নিজৰ সময় পাৰ কৰিবলৈ ধৰিলে। আম গছৰ কথা সঁচা হ'ল। আমাৰ সৎ স্বভাৱৰ দ্বাৰা কাৰোবাৰ অসৎ স্বভাৱ সলনি কৰিব পৰা যায়।